ডক্টর হেমন্ত বিশ্ব শৰ্মাই কৈ আছে আজমল সাহেবে ইলেকশনের টাইমত যদি ঝড়া পোকা করে আমি জেলত সোমাই দিম। এতিয়া কোন জেলত যাব লাগিব? মই তো কৰা নাই, মই নাযাওঁ। ডক্টর সাহেব যাব লাগিব। মই বন্ধ কৰি দিছোঁ। ইলেকশনের ৰিজাল্টলৈকে বন্ধ। হ্যাঁ, ইলেকশনের পিছত দিব, ৰিজাল্টৰ পিছত। যদি মই দি থাকোঁতে ৰেকৰ্ড হ'ব, কৰিছোঁ নেকি? এবাৰ ইলেকশন আপোনালোকৰ কাৰ মূল প্ৰতিদ্বন্দ্বী কোন আপোনালোকৰ? জি মূল প্ৰতিদ্বন্দ্বী কোন আপোনালোকৰ? কেউ নাই। প্ৰদ্যুৎ বৰদলৈ তো টিকেটই নাপায়। শুনি আছোঁ গৌৰৱ গগৈ পাব। গৌৰৱ গগৈ ক্লিন বল্ড হ'ব ইনশাল্লাহ। মই ধুবুৰীত শুনি আছোঁ ৰকিবুল সাহেব যাব, ক্লিন বল্ড হ'ব ইনশাল্লাহ। আৰু কৰিমগঞ্জৰ এতিয়ালৈকে ডিচিশ্যন হোৱা নাই। যিটো হ'ব আমি 3টা সিট জিকিম। আপোনালোকে আৰে ভাই, মনে মনে চবে আপুনি জংঘলত গৈছে, মনে মনে ভাবে মই ভাগ। আৰু সেইফালৰ পৰা যে এটা ইন্দুৰ ওলাই যায়, পেচাব ওলাই যায়। হ্যাঁ, চব বাঘ আছে, কিমান আছে জংঘলত গৈ গম পাব। ডক্টর হেমন্ত বিশ্ব শৰ্মাই কৈ আছে আজমল সাহেবে ইলেকশনের টাইমত যদি ঝড়া পোকা করে আমি জেলত সোমাই দিম। এতিয়া কোন জেলত যাব লাগিব? মই তো কৰা নাই, মই নাযাওঁ। ডক্টর সাহেব যাব লাগিব। মই বন্ধ কৰি দিছোঁ। ইলেকশনের ৰিজাল্টলৈকে বন্ধ। হ্যাঁ, ইলেকশনের পিছত দিব, ৰিজাল্টৰ পিছত। যদি মই দি থাকোঁতে ৰেকৰ্ড হ'ব, কৰিছোঁ নেকি? এবাৰ ইলেকশন আপোনালোকৰ কাৰ মূল প্ৰতিদ্বন্দ্বী কোন আপোনালোকৰ? জি মূল প্ৰতিদ্বন্দ্বী কোন কেউ আপোনালোকৰ? নাই। প্ৰদ্যুৎ বৰদলৈ তো টিকেটই নাপায়। শুনি আছোঁ গৌৰৱ গগৈ পাব। গৌৰৱ গগৈ ক্লিন বল্ড হ'ব ইনশাল্লাহ। মই ধুবুৰীত শুনি আছোঁ ৰকিবুল সাহেব যাব, ক্লিন বল্ড হ'ব ইনশাল্লাহ। আৰু কৰিমগঞ্জৰ এতিয়ালৈকে ডিচিশ্যন হোৱা নাই। যিটো হ'ব আমি 3টা সিট জিকিম। আপোনালোকে আৰে ভাই, মনে মনে চবে আপুনি জংঘলত গৈছে, মনে মনে ভাবে মই ভাগ। আৰু সেইফালৰ পৰা যে এটা ইন্দুৰ ওলাই যায়, পেচাব ওলাই যায়। হ্যাঁ, চব বাঘ আছে, কিমান আছে জংঘলত গৈ গম পাব। ডক্টর হেমন্ত বিশ্ব শৰ্মাই কৈ আছে আজমল সাহেবে ইলেকশনের টাইমত যদি ঝড়া পোকা করে আমি জেলত সোমাই দিম। এতিয়া কোন জেলত যাব লাগিব? মই তো কৰা নাই, মই নাযাওঁ। ডক্টর সাহেব যাব লাগিব। মই বন্ধ কৰি দিছোঁ। ইলেকশনের ৰিজাল্টলৈকে বন্ধ। হ্যাঁ, ইলেকশনের পিছত দিব, ৰিজাল্টৰ পিছত। যদি মই দি থাকোঁতে ৰেকৰ্ড হ'ব, কৰিছোঁ নেকি? এবাৰ ইলেকশন আপোনালোকৰ কাৰ মূল প্ৰতিদ্বন্দ্বী কোন আপোনালোকৰ? জি মূল প্ৰতিদ্বন্দ্বী কোন কেউ আপোনালোকৰ? নাই। প্ৰদ্যুৎ বৰদলৈ তো টিকেটই নাপায়। শুনি আছোঁ গৌৰৱ গগৈ পাব। গৌৰৱ গগৈ ক্লিন বল্ড হ'ব ইনশাল্লাহ। মই ধুবুৰীত শুনি আছোঁ ৰকিবুল সাহেব যাব, ক্লিন বল্ড হ'ব ইনশাল্লাহ। আৰু কৰিমগঞ্জৰ এতিয়ালৈকে ডিচিশ্যন হোৱা নাই। যিটো হ'ব আমি 3টা সিট জিকিম। আপোনালোকে আৰে ভাই, মনে মনে চবে আপুনি জংঘলত গৈছে, মনে মনে ভাবে মই ভাগ। আৰু সেইফালৰ পৰা যে এটা ইন্দুৰ ওলাই যায়, পেচাব ওলাই যায়। হ্যাঁ, চব বাঘ আছে, কিমান আছে জংঘলত গৈ গম পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।